নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰক্ষেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাৰ পোৱালিবোৰ যেতিয়া আপোনালোকে ব্ৰুডিং কৰি থাকে বা কুকুৰাই যেতিয়া নিজে উমনি বহি পোৱালি উলিয়ায় তেতিয়া কি হয়, পোৱালিবোৰে জুপুকা মাৰি থাকে, পোৱালিবোৰৰ পাখি তললৈ নামি যায়, লগতে পোৱালিবোৰৰ পায়খানা থলীত পায়খানা লাগি থাকে আৰু এনেকৈ প্ৰত্যেক দিনেই এটাকৈ বা দুটাকৈ পোৱালি মৰিবলৈ আৰম্ভ হয় আৰু এনেকৈ পোৱালি মৰি শেষ হৈ যায়। এইটো কিহৰ কাৰণে হয় আৰু এই বেমাৰটো আপোনালোকে কেনেকৈ ভাল কৰিব সবিশেষ মই আপোনালোকক এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফ'ল' কৰা নাই তেনেহ'লে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাৰ পোৱালিৰ মাজত যে এই সমস্যাটো দেখিবলৈ পোৱা যায় ইয়াৰ বহুকেইটা কাৰণ আছে আৰু এই সমস্যাটো সাধাৰণতে ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালিৰ মাজতো দেখিবলৈ পোৱা যায়, নাইবা যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই পোৱালি উলিয়ায় আৰু সেই পোৱালিবোৰৰ মাজতো দেখিবলৈ পোৱা যায়। প্ৰথমতে মই আপোনালোকক জনাম যে যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াই নাইবা যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালি ক্ৰয় কৰে আৰু সেই পোৱালিৰ মাজত যদি এই সমস্যাটো দেখিবলৈ পোৱা যায়, ইয়াৰ কাৰণ কি আৰু এই সমস্যাটো আপোনালোকে কেনেকৈ নাইকিয়া কৰিব সেই বিষয়ে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইনকুবেটৰ মেচিনৰ পৰা নিজে পোৱালি উলিয়াই নাইবা ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালি ক্ৰয় কৰি ব্ৰুডিং কৰে, তেতিয়া সেই পোৱালিবোৰক যদি আপোনালোকে ভালকৈ ব্ৰুডিং নকৰে, সঠিক তাপমাত্ৰাত যদি ব্ৰুডিং নকৰে, নাইবা কুকুৰাৰ পোৱালিবোৰক যদি আপোনালোকে ভাল খাদ্য খাবলৈ নিদিয়ে, নাইবা কুকুৰাৰ পোৱালিবোৰক আপোনালোকে য'ত ব্ৰুডিং কৰে সেই ঠাইটো যদি লেতেৰা হৈ থাকে, তাত যদি এমনিয়া গেছৰ সৃষ্টি হয়, তেতিয়া সাধাৰণতে এই সমস্যাটো কুকুৰাৰ পোৱালিৰ মাজত দেখিবলৈ পোৱা যায়। কুকুৰাৰ পোৱালিবোৰে জুপুকা মাৰি থাকে, সিহঁতৰ পাখি তললৈ নামি যায়, সিহঁতৰ পায়খানা থলীত পায়খানা লাগি থাকে, সিহঁতৰ দানা পানী খোৱা কমাই দিয়ে আৰু দুৰ্বল হৈ অৱশেষত সিহঁতে মৰি যায়। এনেকৈ বহুকেইটা পোৱালি মৰি যায় আৰু এই সমস্যাটো নাইকিয়া কৰিবৰ বাবে আপোনালোকে কুকুৰাৰ পোৱালিবোৰক ভালকৈ ব্ৰুডিং কৰিব লাগিব, সঠিক তাপমাত্ৰাত ব্ৰুডিং কৰিব লাগিব, সিহঁতক ভাল খাদ্য খাবলৈ দিব লাগিব, লগতে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখিব লাগিব। কুকুৰাৰ পোৱালিবোৰক আপোনালোকে প্ৰথম কেইদিনমান যদি ভালকৈ ব্ৰুডিং কৰে আৰু সিহঁতবোৰ যেতিয়া অলপমান ডাঙৰ হৈ যায় তেতিয়াৰ পৰা সাধাৰণতে এই সমস্যাটো দেখিবলৈ পোৱা নাযায়। সেইকাৰণে প্ৰায় 15 পৰা 16 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে ভালকৈ ব্ৰুডিং কৰিব, তেতিয়া এই সমস্যাটো কুকুৰাৰ পোৱালিৰ মাজত দেখিবলৈ নাপাব। এই সমস্যাটোৰ পৰা যদি কুকুৰাৰ পোৱালিবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহ'লে দ্বিতীয়তে কুকুৰাৰ পোৱালিবোৰক আপোনালোকে দ্বিতীয় নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন পানীত একেলগে মিহলি কৰি খাবলৈ দিব। মানে যেতিয়া আপোনালোকে পোৱালি ব্ৰুডিং কৰিব তাৰ দ্বিতীয় নম্বৰ দিনাখনৰ পৰা, মানে দ্বিতীয় নম্বৰ দিনাখন, তৃতীয় নম্বৰ দিনাখন আৰু চতুৰ্থ নম্বৰ দিনাখন, এই 3 দিনৰ সন্ধিয়া সময়ত আপোনালোকে এণ্টিবায়'টিক ল'ব, আপোনালোকে ভাল কোৱালিটিৰ এণ্টিবায়'টিক ল'ব আৰু তাৰ লগত বি কমপ্লেক্স ভিটামিন মিহলি কৰি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব। তেতিয়াও আপোনালোকে এই সমস্যাটো দেখিবলৈ নাপাব। যদি আপোনালোকে এণ্টিবায়'টিক আৰু বি কমপ্লেক্স ভিটামিন কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিয়ে আৰু যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক সঠিক তাপমাত্ৰাত ব্ৰুডিং নকৰে, ভালকৈ চোৱা চিতা নকৰে, ভাল খাদ্য খাবলৈ নিদিয়ে, লেতেৰা ঠাইত ৰাখে, তেতিয়াও কিন্তু এই সমস্যাটো দেখিবলৈ পাব। সেইকাৰণে আপোনালোকে এই গোটেইকেইটা কথা ভালকৈ মানি চলিব লাগিব। এতিয়া মই আপোনালোকক জনাম যে যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই পোৱালি উলিয়াই আৰু সেই পোৱালিবোৰৰ মাজত যদি এই সমস্যা দেখিবলৈ পোৱা যায় তেনেহ'লে এই সমস্যাটো সিহঁতৰ মাজত কিহৰ বাবে দেখিবলৈ পোৱা যায় আৰু এই সমস্যাটো আপোনালোকে কেনেকৈ নিৰ্মূল কৰিব সেই বিষয়ে। বন্ধু বান্ধৱীসকল, কুকুৰাবোৰে যেতিয়া উমনি বহি নিজে পোৱালি উলিয়াই আৰু সেই পোৱালিবোৰক বেলেগকৈ তাপ দিবলৈ কিন্তু প্ৰয়োজন নহয়, কুকুৰাবোৰে নিজৰ পাখি দুখনেৰে পোৱালিবোৰক নিজে দিয়ে, অৰ্থাৎ নিজে তাপ দিয়ে। কুকুৰাই যেতিয়া উমনি বহি পোৱালি উলিয়াই আৰু সেই পোৱালিবোৰক যদি আপোনালোকে প্ৰথম দিনাখনৰ পৰাই মাকৰ লগত বাহিৰত এৰি দিয়ে তেতিয়াও সাধাৰণতে এই সমস্যাটো পোৱালিৰ মাজত দেখিবলৈ পোৱা যায়। আৰু দ্বিতীয়তে যদি কুকুৰা কেইজনীয়ে বেছিকৈ পোৱালি উলিয়াই আৰু সেই পোৱালিবোৰক যদি কুকুৰা কেইজনীয়ে ভালকৈ তাপ দিব নোৱাৰে, অৰ্থাৎ ভালকৈ দিব নোৱাৰে, তেতিয়াও এই সমস্যাটো পোৱালিবোৰৰ মাজত দেখিবলৈ পোৱা যায়। মানে পোৱালিবোৰ জুপুকা মাৰি থাকে, পোৱালিবোৰে দানা পানী খোৱা কমাই দিয়ে, সিহঁতৰ পাখি তললৈ নামি থাকে আৰু সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু অৱশেষত সিহঁতে মৰি যায়। আৰু এই সমস্যাটো যদি আপোনালোকে নাইকিয়া কৰিব বিচাৰিছে তেনেহ'লে প্ৰথম দিনাখনৰ পৰাই কুকুৰাৰ পোৱালিবোৰক আপোনালোকে মাকৰ লগত বাহিৰত এৰি নিদিব। কেইদিনমান
অকণমান আপোনালোকে সেই পোৱালিবোৰক মাকৰ লগত ঢাকি ৰাখিব সিহঁতক তাতে দানা পানী খাবলৈ দিব প্ৰায় 10 পৰা 15 দিনলৈকে পোৱালিবোৰক আপোনালোকে ঢাকি ৰাখিব মাকৰ লগত আৰু তাৰ পাছতহে সিহঁতক বাহিৰত এৰি দিব আৰু দ্বিতীয়তে যদি কুকুৰাজনীৰ আকাৰ সৰু হয় কুকুৰাজনী যদি ডাঙৰ নহয় তেনেহলে এনেকুৱা কুকুৰাক আপোনালোকে বেছি কণীত উমনি নবহুৱাব যদি আপোনালোকে এনেকুৱা সৰু আকাৰৰ কুকুৰাক বেছি কণীত উমনি বহিবলৈ দিয়ে তেতিয়া কণী বেয়া হোৱাৰ সম্ভাৱনাও থাকে আৰু নাইবা কেতিয়াবা কি হয় কুকুৰাৰ কণী কেইটাৰ পৰা যদি পোৱালি ওলায়ো সেই পোৱালি কেইটা মৰি যায় মানে কুকুৰাজনীয়ে ভালকৈ দিব নোৱাৰে ভালকৈ তাপ দিব নোৱাৰে যাৰ বাবে এই সমস্যাটো দেখিবলৈ পোৱা যায় আৰু সিহঁতবোৰ মৰি যায় আৰু সেই কাৰণে আপোনালোকে সৰু আকাৰৰ কুকুৰাক বেছি কণীত উমনি নবহুৱাব যদি কুকুৰাজনী ডাঙৰ হয় তেনেহলে তেনেকুৱা কুকুৰাকহে আপোনালোকে বেছি কণীত উমনি বহুৱাব বন্ধু বান্ধৱীসকল এই কথাকেইটা যদি আপোনালোকে মানি চলে তেনেহলে কুকুৰাৰ পোৱালিৰ মাজত সাধাৰণতে এই সমস্যাকেইটা দেখিবলৈ নাপাব আৰু কুকুৰাৰ পোৱালিবোৰ সুস্থ থাকিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ